নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক নতুন এটা খণ্ডলৈ। আজি আমাৰ খণ্ডটোত বৰ্তমান যি এক সমস্যা চলি আছে অসমত, এটা আন্দোলন চলি আছে অসমত 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত, উক্ত বিষয়টোক লৈ আমি আজি কিছু আলোচনা কৰিব বিচাৰিছো। আৰু আজিৰ এই খণ্ডটোত আমি কিছু কথা আলোচনা কৰিম। আচলতে এই জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ যি স্থিতি আৰু লগতে তেওঁলোকৰ যি ৰাজনীতি, সেই বিষয়তে কথা পাতিম। লগতে ট্ৰাইবেল সংঘই কি কয়, ট্ৰাইবেল সংঘৰ যি স্থিতি সেয়া কি, তেওঁলোকে কি কয় বা সমস্যাসমূহ ক'ত হৈ আছে। আজি 10-15 বছৰমান হ'ল এই আন্দোলন, ST বিচাৰি যি আন্দোলন, আজি 10-15 বছৰ হৈ গ'ল, তথাপিও তেখেতলোকে আজিলৈকে জনজাতি নেপালে, তেখেতলোকৰ জনজাতিকৰণ নহ'ল। গতিকে কি কাৰণে নহ'ল, কিয়, সমস্যা ক'ত আছে, উক্ত বিষয়সমূহ লৈ আমি কিছু কথা আলোচনা কৰিম। লগতে সমাধানৰ সূত্ৰটো কি, আমি কি কৰিলে সমাধানৰ সূত্ৰ পাম, কেনেকে সমাধানৰ সূত্ৰ পাম, সেই বিষয়ত কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলো। আচলতে প্ৰথম কথাটো হ'ল, আমাৰ যদি চাওঁ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই এই বিষয়টো যথেষ্ট চৰ্চিত বিষয় হৈ আছে। তেখেতলোকেও দিম বুলি কৈছিলে, কিন্তু তেখেতলোকে দিব নোৱাৰিলে। আৰু লগতে তাৰ পৰৱৰ্তী সময়ত বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰো তেখেতলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিলে, কিন্তু তেখেতলোকে আজিলৈকে জনজাতিকৰণ কৰিব নোৱাৰিলে। গতিকে এই ক্ষেত্ৰত আমি বিশদভাৱে আলোচনা কৰিম এই ভিডিঅ'টোত। আৰু প্ৰথম কথা হ'ল, আমি ইয়াৰ পূৰ্বতে এটা ভিডিঅ' বনাইছিলো, যিটো ভিডিঅ'ত আমি যিখিনি ক্ৰাইটেৰিয়া আৰু যি প্ৰচিজাৰ, জনজাতিকৰণৰ বাবে যি ক্ৰাইটেৰিয়া প্ৰচিজাৰ দৰকাৰ হয়, সেইখিনি ওপৰত আমি ভিডিঅ' বনাইছিলো। আৰু উক্ত ভিডিঅ'টোত যদি আপোনালোকে চাই, আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, উক্ত ভিডিঅ'টো চাব এবাৰ, আৰু চাই মেলি আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব সেই ভিডিঅ'টো আমি কি কি কথা আলোচনা কৰিছিলো। আৰু ধৰি লৈছো যেনিবা সকলোবিলাক ক্ৰাইটেৰিয়া উক্ত জনগোষ্ঠীসকলে ফুলফিল কৰিব পাৰিলেই, কিন্তু তাৰ পাছতো আজিলৈকে যে পোৱা নাই জনজাতিকৰণ, তেখেতলোকক দিয়া নাই, কিয় দিয়া নাই? আচলতে কোনোবা ৰাজনৈতিক দলে বা চৰকাৰে ৰাজনীতি কৰি আছে নেকি? কংগ্ৰেছ চৰকাৰেও ৰাজনীতি কৰি কৰি তেখেতলোকৰ পৰা ভোট আদায় কৰিলে, আজি বিজেপি চৰকাৰেও সেয়া কৰি আছে নেকি? না তদুপৰি পৰৱৰ্তী সময়ত যি চৰকাৰে আহে, তেখেতলোকে সেয়া কৰি থাকিব নেকি? গতিকে ইয়াৰ মাজত আচলতে মই এটা ৰাজনৈতিক দিশ দেখা পাইছো। তেখেতলোকে কেৱল মাত্ৰ ভোট বেংকৰ পলিটিক্স কৰি থকা হয়তো হ'বও পাৰে, তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী, তেখেতে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেখেতলোকৰ চৰকাৰৰ বা তেখেতলোকৰ দলৰ কোনো অসুবিধা নাই। যদিহে অসুবিধা নায়েই, তেতিয়াহ'লে তেওঁলোকে কিয় পোৱা নাই আজিলৈকে? সেয়া এটা ডাঙৰ প্ৰশ্ন। আচলতে তেখেতলোকক দিব বিচৰা নাই, নে তেখেতলোকৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিব পৰা নাই, নে অন্য কিবা সমস্যা আছে? আৰু তেখেতে কৈছে যে আমাৰ চৰকাৰৰ অসুবিধা নাই, কিন্তু অসুবিধা হৈছে বড়ো, মিচিং, কাৰ্বি, তিৱা, তেনেকে ধৰণৰ এটা তেখেত বাক্যবান কৰিছিলে। অৰ্থাৎ তেখেতে পোনপটীয়াভাৱে ট্ৰাইবেল সংঘ নতুবা GCC তিৱা, সেই দুটা সংগঠনক আচলতে টাৰ্গেট কৰি কথাটো কৈছে যে তেখেতলোকে জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টো তেখেতলোকে বাধা দি থৈছে বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰীদেৱে। আৰু এই ক্ষেত্ৰত যদি ট্ৰাইবেল সংঘৰ স্থিতি চাওঁ, তেতিয়াহ'লে ট্ৰাইবেল সংঘই বিৰোধিতা কৰি থকাৰ কাৰণসমূহনো কি? হয়তো কিবা কাৰণ আছে। তেখেতলোকে উদাহৰণস্বৰূপে এই বিষয়ত আদিত্য কাকলি ডাঙৰীয়া বহুতখিনি বক্তব্য আগবঢ়াইছে। তেখেতে কৈছে, বাকী এডভান্স গ্ৰুপ যিবিলাক আছে, এডভান্স এণ্ড পপুলাৰ গ্ৰুপ, জনবহুল আৰু আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠী যদি ST ষ্টেটাছ পায়, তেতিয়াহ'লে আমাৰ ক্ষতিগ্ৰস্ত হ'ব। আমাৰ তাত আপত্তি, কাৰণ মৰাণ আৰু বটক যদি ST ষ্টেটাছ পায়, তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত নহয়, আৰু তেওঁলোক পাৰ্টিকুলাৰ এটা এৰিয়াত কনফাইন হৈ আছে। তেওঁলোকৰ জনসংখ্যাটো মেইনলি উজনি অসমত তিনিচুকীয়া বা ডিব্ৰুগড় জিলাতে সীমাবদ্ধ। আৰু গতিকে এতিয়া হ'ল বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সৈতে মানে দুইটাৰ মাজত এইটো কম্পিটটো হয়, প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু আহোম বা চুতীয়া বা কুজৰাজবংশীৰ সৈতে আমি কম্পিট কৰিব নোৱাৰো। বৰ্তমানৰ এক্সিষ্টিং ট্ৰাইবেল বিলাকে কম্পিট কৰিব নোৱাৰে। আচলতে যদিহে 6 জনগোষ্ঠী জনজাতিকৰণ দিয়া হয়, তেতিয়াহ'লে যিখিনি সৰু সৰু আৰু অনুন্নত জাতি, যি জনজাতি, উক্ত জনজাতিসমূহৰ ক্ষতি হ'ব বুলি কৈছে। কিন্তু ক্ষতিটো কেনেকে হ'ব বা কিহৰ ক্ষেত্ৰত ক্ষতি হ'ব, সেই বিষয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে উদাহৰণস্বৰূপে আজিৰ তাৰিখত
বড়ো হওক বা ৰাভাই হওক বা সোণোৱাল কছাৰীয়ে হওক, যিসকল ST হিচাপে আছে, তেখেতলোকৰ যি অৰ্থনৈতিক সামাজিক স্থিতি, অৰ্থনৈতিক ব্যৱস্থা আৰু লগতে বিভিন্ন ধৰণৰ চৰকাৰী ডাঙৰ ডাঙৰ পদবীবিলাক IAS বা IPS নতুবা SES তেনেকুৱা, নতুবা প্ৰফেচাৰ, উদাহৰণস্বৰূপে যদি আমি চৰাইদেউ ডিষ্ট্ৰিক্টতে চাওঁ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ বড়ো সমাজৰ মাজৰ পৰা কেৱল মাত্ৰ দুগৰাকী প্ৰফেচাৰহে আছে। কিন্তু যদি আমি চৰাইদেউত চাওঁ যে চৰাইদেউৰ যদি আহোম জনগোষ্ঠীৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে এই চৰাইদেউ ডিষ্ট্ৰিক্টত আহোম জনগোষ্ঠীৰ মাজৰ পৰা প্ৰফেচাৰ অনেক ওলাব, অগণন ওলাব। গতিকে যদি সেই দিশৰে চাওঁ, তেতিয়াহ'লে বহুতখিনি শিক্ষাৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক নতুবা ৰাজনৈতিক ক্ষেত্ৰতে হওক বহুতখিনি পিছ পৰি আছে। আৰু যেতিয়াই নেকি উক্ত গোটেইখিনি ছাপ'জ বড়ো ৰাভা লগতে তাৰ মাজত যদি ST হিচাপে আহোম সোমাই যায়, তেতিয়াহ'লে মই ভাবো নিশ্চিতভাৱে বড়ো জনগোষ্ঠী নতুবা ৰাভা জনগোষ্ঠী নতুবা কাৰ্বি জনগোষ্ঠী তেখেতলোকৰ ক্ষতি হ'ব। আচলতে তেখেতলোকৰ যিহেতু মানে একেটা লেভেলতে সোমাই যাব, তেখেতলোকে একেলগে কম্পিটিশ্যন কৰিবলগীয়া হ'ব ST হিচাপে। ছাপ'জ আজি মিচিংসকল আছে ST হিচাপে আৰু লগতে বড়োসকল আছে ST হিচাপে, একেলগত তেওঁলোকে থাকে। গতিকে কম্পিটিশ্যনে আজিৰ তাৰিখত যিকোনো ক্ষেত্ৰতে কম্পিটিশ্যন সিহঁতৰ মাজত হৈ থাকে, নতুবা ৰাভাৰ মাজত হ'ব। গতিকে এই যি কম্পিটিশ্যন, এই কম্পিটিশ্যনটো তেতিয়া আহোমৰ মাজত হৈ যাব চিধাকৈ। আমাৰ যিখিনি বৰ্তমানৰ জনজাতি আছে, তেখেতলোকৰ যি কম্পিটিশ্যন, সেই কম্পিটিশ্যনটো যেতিয়াই নেকি আহোমৰ সৈতে হ'ব নতুবা চুতীয়াৰ সৈতে হ'ব নতুবা কোচৰ সৈতে হৈ যাব কম্পিটিশ্যন, তেতিয়া আমাৰ যিখিনি অনুন্নত জনজাতি বৰ্তমান আছে, তেখেতলোক ক্ষতিগ্ৰস্ত হৈ যাব। গতিকে এই কাৰণটোৱে আচলতে মূল কাৰণ। তদুপৰি আন এটা কথা আমি এতিয়া চাওঁ, ছাপ'জ আজি যিসকল আদিবাসী ভাই ভনী আছে, তেখেতলোক OBC হিচাপে আছে বহুতখিনি, আৰু লগতে আহোমসকল আছে, তেখেতলোক OBC হিচাপে আছে। কিন্তু আজিৰ তাৰিখত তেখেতলোক যিহেতু একেটা শ্ৰেণীত আছে OBC হিচাপে, তেখেতলোকৰ মাজতে এতিয়া কম্পিটিশ্যন যেতিয়া নেকি হয়, তো সেই কম্পিটিশ্যনত কোন জিকিব? নিশ্চয়কৈ আহোমসকল আগবাঢ়ি থাকিব, চুতীয়াসকল আগবাঢ়ি থাকিব, আৰু আদিবাসী ভাই ভনীসকল সেইটো কাৰণে আজিৰ তাৰিখত পিছ পৰি আছে যেন লাগে মোৰ। কিয়নো তেওঁলোকে তেওঁলোকৰ লগত কম্পিট কৰিব নোৱাৰে। ছাপ'জ OBC চিট ৰিজাৰ্ভ আছে 27%, সেই 27%ত OBC ৰিজাৰ্ভেশ্যনৰ মাজত প্ৰায় 26%ই যদি আহোম জনগোষ্ঠীয়ে নতুবা চুতীয়া জনগোষ্ঠীয়ে নতুবা কোচসকলে ডাইৰেক্টলি পাই যায়, তেতিয়াহ'লে তেখেতলোকে কিয়নো কম্পিট কৰিব নোৱাৰে এইটো কাৰণে যে তেখেতলোকৰ যি আৰ্থিক অৱস্থা, যি সামাজিক অৱস্থা, সেই সামাজিক আৰু আৰ্থিক অৱস্থাৰ কাৰণেই নোৱাৰে। আচলতে তেখেতলোক চাহ জনগোষ্ঠীয় যিখিনি ভাই ভনী আছে, তেখেতলোক এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত থাকে। ঔদ্যোগিক আৱেষ্টনীৰ মাজত থকাৰ লগে লগে য'ত নেকি ভাল পঢ়াৰ সুবিধা নাই, য'ত নেকি ভাল পৰিৱেশ এটা নাই, পঢ়াৰ এটা ঠাণ্ডা পৰিৱেশ নতুবা তেনেকুৱা ধৰণৰ একো নাই, হুলস্থুলীয়া এটা পৰিৱেশত থাকিবলগীয়া হয়। গতিকে তেনেকুৱা এটা অঞ্চলৰ পৰা এজন শিক্ষাৰ্থীয়ে যদি আগবাঢ়ি যায়, কম্পিট কৰে কোনোৱে আহোম নতুবা চুতীয়া নতুবা অন্য জনগোষ্ঠীৰ সৈতে তেখেতলোকে যদি কম্পিট কৰিবলগীয়া হয়, কম্পিটিশ্যনত নামিবলগীয়া হয় একেলগে, তেতিয়াহ'লে তেখেতলোক জয়ী হ'ব নোৱাৰিব। গতিকে আজিৰ তাৰিখত সেইকাৰণে একেটা শ্ৰেণীত থকাৰ বাবে হয়তো মানে তেখেতলোক আজি পিছ পৰি আছে। আচলতে চাহ জনগোষ্ঠীৰ কাৰণে সেইবাবে হয়তো মানে আদিবাসী ভাই ভনীসকলৰ কাৰণে সেইকাৰণে এটা বিশেষভাৱে আজিৰ তাৰিখত ফ'ল' কৰা হৈছে, বিশেষভাৱে তেখেতলোকৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰি দিয়া হয়। সেইবাবে আজিকালিৰ দিনত সেইটো অকণমান চলিছে দুই এক জেগাত, আৰু সেইবাবে কৰা হৈছে সেইটো কামটো। ইয়াৰ উপৰিও অনেক সমস্যা থাকিব পাৰে, কিন্তু মূল সমস্যা আচলতে এইকেইটাই। যিহেতু মূল সমস্যাটো এয়াই যে বৰ্তমান যি 6 জনগোষ্ঠী, সেই 6 জনগোষ্ঠীক বৰ্তমান জনজাতি হিচাপে স্বীকৃত জনজাতিসকলৰ লগত একেলগে ৰাখিব নোৱাৰি। আচলতে যদিহে ৰখা হয়, তেতিয়াহ'লে ক্ষতি হ'ব বৰ্তমানৰ যি জনজাতি আছে তেখেতলোকৰ ক্ষতি হ'ব, আৰু সেই কথা ট্ৰাইবেল সংঘই চিধাচিধিকৈ কৈ দিছে। আৰু যদি আমি বিচাৰ বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে সেয়া সঁচাও হয়। যি কি নহওক, তেন্তে 6 জনজাতিকৰণৰ ক্ষেত্ৰত সমাধান কি আছে? নিশ্চয় সমাধানৰ সূত্ৰ থাকিব পাৰে। গতিকে এটা কথা মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ অসমত এতিয়া বৰ্তমান ST হিচাপে STP, STH 2 ধৰণৰ আছে ST, কিন্তু ভাৰতৰ অন্যান্য ৰাজ্যত সেই ব্যৱস্থাটো নাই। অসমত কিয় কৰিব লগা হ'ল তেতিয়াহ'লে সেই ব্যৱস্থাটো? নিশ্চয় কাৰণ আছে। যি কি নহওক, কাৰণটো এয়াই যে আচলতে যিসকল পাহাৰীয়া ঠাই, এইচ মানে হৈছে হিলছ অৰ্থাৎ পাহাৰীয়া ঠাইত
বিশেষ সুবিধা নাই বহুত পঢ়া শুনাৰ ক্ষেত্ৰত বা আৰ্থিক ক্ষেত্ৰত, আৰু সেইবাবে সেই পাহাৰীয়াসকলক এক্সট্ৰাকে এটা ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰি দিয়া হৈছিলে। আজি পাহাৰীয়া ST/H হিচাপে থকা যিসকল জাতি জনজাতি আছে, তেখেতলোকে ভৈয়ামৰ যিখিনি জনজাতি আছে তেখেতলোকৰ লগত কম্পিট কৰিব নোৱাৰাৰ বাবেই ST/H হিচাপে অৰ্থাৎ শিডিউল ট্ৰাইব হিলছ হিচাপে তেখেতলোকে এক্সট্ৰাকে দিয়া হৈছিলে, কিয়নো একেলগে তেওঁলোকে কম্পিটিশ্যন কৰিব নোৱাৰে। তেখেতলোকৰ সা সুবিধা নতুবা আৰ্থিক নতুবা শৈক্ষিক সকলো দিশতে তেখেতলোক কম্পিট কৰিব নোৱাৰে ইটো সিটোৰ লগত। আৰু আজিৰ তাৰিখতো সেই একেটাই সমস্যা হৈছে। আজি যি 6 জনগোষ্ঠীয় জনজাতিকৰণ বিচাৰি আছে তেখেতলোকৰ ক্ষেত্ৰতো সেই একেটাই হ'ব, যিহেতু তেখেতলোক আগবঢ়া। এতিয়া উদাহৰণস্বৰূপে যদি আমি চাওঁ আহোম বা চুতীয়া, তেখেতলোক বহুত আগবঢ়া। তেখেতলোকৰ যিহেতু 600 বছৰীয়া ৰাজত্বকাল আছিলে, 600 বছৰীয়া ৰাজত্বকালত ডাঙৰ ডাঙৰ পদবীবিলাকত তেখেতলোকৰে লোক আছিলে, তেখেতলোকে আছিলে। তাৰপিছত লগতে তেখেতলোকৰ মাজৰ পৰা যিহেতু ডাঙৰ ডাঙৰ পদবীধাৰী আছিলে, গতিকে ধনী ধনী ব্যক্তিবিলাক জমিদাৰবিলাক সেই টাইমত তেখেতলোকৰ মাজৰে আছিলে। গতিকে তেখেতলোক বহুত আগৰে পৰা আগবঢ়া জাতি হয়, জনগোষ্ঠী। গতিকে তেখেতলোকৰ লগত যদি আজিৰ তাৰিখত যিখিনি জনজাতি তেখেতলোকক সেইটো কাৰণে একেটা শাৰীত ৰাখিব নোৱাৰি। আৰু সেইবাবেই সমাধানৰ সূত্ৰ এয়াই যে আজিৰ তাৰিখত নতুন কেটেগৰী এটা যদি অসমত সৃষ্টি কৰি দিয়া হয়, যিহেতু অলৰেডি 2টা কেটেগৰী আছে, STP, ST/H। গতিকে ST আদাৰ্ছ নতুবা ST উইদিন ব্ৰেকেট 6 কমিউনিটি বুলি যদি আমি ৰাখি থৈ দিব পাৰো, তেতিয়াহ'লে তেখেতলোকে ন্যায্য পাব। লগতে বৰ্তমানৰ যিসকল STP আছে বা ST/H আছে তেখেতলোকৰ কোনো ক্ষতি নহ'ব। আৰু সমাধানৰ সূত্ৰ এয়াই, মই এয়াই ক'ব বিচাৰিছো, যদিহে চৰকাৰে এই বিষয়টোত যদি চকু দি চায় যে যিহেতু তেখেতলোক একেলগত থাকিব নোৱাৰে, একেলগতে কম্পিট কৰিব নোৱাৰে, গতিকে অসমত 2টাৰ সলনি 3টা ভাগত ST মানুহ থাকিব তেতিয়া। আৰু সমাধানৰ সূত্ৰ মই ভাবো এয়াই, ইয়াতকৈ ভাল সমাধানৰ সূত্ৰ আৰু নাই, এয়াই ক'ব বিচাৰিছো। আৰু এইখিনি কৈ ইয়াৰ উপৰি বহুতখিনি কথা আছে, যদিও আমি ভিডিঅ'টো দীঘলীয়া কৰিব নোখুজিছো, আৰু সেইবাবে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ বহুতখিনি ভিউৱাৰ আছে যিয়ে নেকি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, গতিকে আপোনালোকক কৰি দিবলৈ অনুৰোধ কৰিছো। আৰু যি কি নহওক আজিলৈ সামৰিছো, নমস্কাৰ।